দাই ন্যায় নোপোৱা আজি ইমান দিন হৈ গ'ল আপুনি কেতিয়া ন্যায় দিব কওকচোন ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে আপুনি এনেই ন্যায় দিম কৈ থাকিলে হ'বনে বাৰু আপুনি ন্যায় দিম কৈ থাকোতে বিজেপি মানুহবিলাক সব কংগ্ৰেছলৈ গুচি গৈছে মামা এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তহঁতক অকল ইলেকশ্যনলৈকেহে জেলত ৰাখি থৈছে নেকি ইলেকশ্যনৰ পিছত তাৰমানে সিহঁতৰ একেবাৰে আজাদি পুৰা বিন্দাছ ৰাস্তাত ঘূৰিব ন মামা মই কোৱা নাই নহয় অখিল দাহে কৈ আছে মই আপোনালোকক অসমৰ ৰাইজক আগতে কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ জুবিন গাৰ্গক ন্যায় নিদিয়ে মই কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই যিখন চাৰ্জশ্বিট দিছে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে সেই চাৰ্জশ্বিটত কেতিয়াও অপৰাধীৰ কেতিয়াও শাস্তি নহয় মই কেইবাবাৰো কৈ আছোঁ অসমৰ মানুহে শুনিছে নে নাই মই নাজানো বুজিছে নাই মই নাজানো গ্ৰহণ কৰিছে নে নাই কথাটো মই নাজানো কিন্তু মই বাৰম্বাৰ আপোনালোকক কৈ আছোঁ অসমৰ ৰাইজক কৈ আছোঁ যে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই জুবিন গাৰ্গক অন্যায় কৰিবৰ কাৰণেহে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে কেইদিনমানৰ আগতে সিদ্ধাৰ্থ শৰ্মাৰ যি আপোনাৰ পানীৰ ফেক্টৰী আছিলে সেই একুৱা ফেক্টৰীটো খুলি দিলে এইবাৰ আপোনালোকে নিশ্চয় দেখিলে যে আকৌ এতিয়া শ্যামকানু মহন্তৰ যিমানবিলাক একাউণ্ট আছিলে যিবিলাক চিল কৰা হৈছিলে সেইবিলাক চব খুলি দিলে তাৰ পাছত আকৌ কি হ'ল আপোনালোকে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে সদায় যে যিদিনাই আমি কি কয় এইটো আপোনাৰ খৰটকীয়া কি কয় এইটো ফাৰ্ষ্ট ট্ৰেক আদালত দি দিম ফাৰ্ষ্ট ট্ৰেক আদালত দি দিয়াৰ পাছতে অপৰাধীবিলাকে অভিযুক্তবিলাকে বেল পাই যাব তাৰমানে কি তাৰ অৰ্থটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় যিখন চাৰ্জশ্বিট বা অভিযোগনামা দিছে সেই অভিযোগনামাখন 2 নম্বৰীকে দিলে তাৰ শাস্তি হ'বৰ কাৰণে সেই অভিযোগনামাখন দিয়া নাই এখন দুৰ্বলকে দিলে বাচিবৰ কাৰণে ব্যৱস্থা কৰি দিলে তাৰ ফলস্বৰূপে এটা ষ্টেপত অপৰাধীবিলাকে অভিযুক্তবিলাকে ৰেহাই পাই গৈ আছে আৰু ইলেকশ্যন যিদিনা শেষ হ'ব তাৰ পাছদিনাই গোটেইকেইটা মানুহ জেলৰ পৰা ওলাই যাব অকল হিমন্ত বিশ্ব শৰ্মাই ৰিকুৱেষ্ট কৰি অনুৰোধ কৰি আৰু ভয় দেখুৱাই শ্যামকানু মহন্তহঁতক যেনে তেনে এতিয়ালৈকে জেলত ৰখাই থৈছে যিদিনাই ইলেকশ্যন অসমৰ শেষ হ'ব সেইদিনাই শ্যামকানু সতে আমাৰ সন্মুখেদি ঘূৰি ফুৰিব আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে বিজেপিৰ পৰা ইলেকশ্যনো খেলিবগৈ পিছে মামা কি হ'ল জুবিন দাই ন্যায় নোপোৱা আজি ইমান দিন হৈ গ'ল আপুনি কেতিয়া ন্যায় দিব কওকচোন ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে আপুনি এনেই ন্যায় দিম কৈ থাকিলে হ'বনে বাৰু আপুনি ন্যায় দিম কৈ থাকোতে বিজেপি মানুহবিলাক সব কংগ্ৰেছলৈ গুচি গৈছে বাইদেউ এইবাৰ ইলেকশ্যনত আপুনি কোনটো পাৰ্টিক ভোট দিম বুলি ভাবিছে হেমন্তক দিলো হয় বৰ্তমান হেমন্ত জুবিনক ন্যায় দিয়া নাই সেইটো কাৰণে এতিয়া কংগ্ৰেছকে দিম বুলি ভাবিছো আইতা আপুনিনো কোনটো পাৰ্টিক ভোট দিব কিয় হ'ব আমি একে বিধৱা বুলি এটা বস্তুৱে নাপাওঁ নিজে কষ্ট কৰিছোঁ অৰুণোদয় নাই বিধৱা পেঞ্চন নাই বৃদ্ধ নাই হয় একো নাই গতিকে আমি কংগ্ৰেছকে দিম আহিবা দেখিলে মামা আপুনি জুবিন দাক ন্যায়টো দি দিয়া হ'লে এই বিজেপি মানুহবিলাক কংগ্ৰেছলৈ নাযায় নহয় আমা এই 50 টকাৰ কাৰণে বাৰু আপুনি অখিলাক ইমান বেয়াকে গালি পাৰিব লাগেনে মই নাই কোৱা নহয় অখিলাহে কৈ আছে এইবোৰ বিশ্বাস নকৰিব আকৌ উদ্ৰত কৰি ল'ব মিলি ল'ব অখিল গগৈক বিশ্বাস কৰি লাভ নাই বিশ্বাস কৰা নাছিলো মামা অখিল দাই যে বাৰে একেটা কথাকে কৈ আছে চাই লওক আৰে ইমান পইচা পোৱা মানুহটোৱে এই টকা 50 লাখৰ ওপৰতো যে মাথা মাৰিছে ইটোতো জঘন্য মানুহ ইটোতো এটা ভয়ংকৰ মানুহ ভাই ইটো যিটি কাম কৰি দিব ভাই ই দেশ মাতৃকো বিক্ৰী কৰিব ভাই কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে নেকি অখিল দা কংগ্ৰেছ দলৰ মানুহ দেখোন দিনক দিনে কমি গৈ আছে আগতে ভূপেন দা আহিলে এতিয়া আকৌ দুজন বিজেপিলৈ গৈছে মোৰ একো হোৱা নাই অখিল দা মামাহে কৈ আছে আজি ভাৰতীয় জনতা পাৰ্টিত আমাৰ সন্মানীয় বিধায়ক বসন্ত দাস কমলাক্ষ পুৰকায়স্থ আৰু
শশীকান্ত দাসে আনুষ্ঠানিকভাৱে যোগদান কৰে। যোৱা এটা দুটা বছৰৰ পৰা তেওঁলোকে আমাৰ চৰকাৰখনক সমৰ্থন কৰি আছিলে বিধানসভাৰ মজিয়াত। আজি তেখেতসকলে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকক দললৈ আদৰণি জনায়। ময়ো তিনিওগৰাকী বিধায়ককে ভাৰতীয় জনতা পাৰ্টিৰ মজিয়ালৈ আদৰণি জনাইছোঁ। ইয়াৰ লগতে কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ আৰু যুৱ নেতা পাৰ্শ্ব বব কলিতায়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু বিগত নিৰ্বাচনত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমলপুৰ সমষ্টিত কংকন নাথেও আমাৰ দলত আজি যোগদান কৰে। সকলোকে মই আদৰণি জনাইছোঁ। তিনিওজনৰ প্ৰাৰ্থিত্বই আমাৰ যিটো ষ্টেট ইলেকশ্যন কমিটি তেওঁলোকে বিবেচনা কৰিব। যোৱাকালিলৈকে আমি বিবেচনা কৰিব পৰা নাছিলোঁ যিহেতু তেওঁলোক কংগ্ৰেছ দলত আছিলে। এতিয়া তেওঁলোক যিহেতু আমাৰ দলত যোগদান কৰিলে গতিকে তিনিজন প্ৰাৰ্থীৰে নাম পেনেলত আহি যাব। তাৰপিছত যোৱাকালিয়ে মই কৈছোঁ যে আমাৰ তিনিজনীয়া আৰু পাঁচজনীয়া পেনেল হয়। কালি আমাৰ পেনেলৰ কামো কমপ্লিট হৈছে। তিনিটা জেগাতে আমি তিনিটা জেগা খালী ৰাখিছিলোঁ যে যোগদান কৰাৰ পিছত তেওঁলোকৰ নাম পেনেলত সোমাব। কিন্তু টিকেটৰ ক্ষেত্ৰত সিদ্ধান্ত আমাৰ সংসদীয় বোৰ্ডে ল'ব, আমিতো ল'ব নোৱাৰোঁ। আৰু কিন্তু তেওঁলোকৰ লগত আমাৰ কথা বতৰা আগতে হৈছে যে বিজেপিত কোনেও টিকেটৰ কাৰণে যোগদান নকৰে, কিন্তু টিকেট পোৱাত কাৰো বাধা নাই। নতুন পুৰণি বুলি কথা নাই, যোগ্যতাৰ মানদণ্ডত টিকেট নিশ্চিতভাৱে পাব পাৰে, কিন্তু টিকেট পাবই লাগিব সেইকাৰণে যোগদান কৰিছোঁ তেনেকুৱা কথা একো নাই। গতিকে আনকণ্ডিশ্যনেল যোগদান। কিন্তু মই যেনেকুৱা বিজেপি আজিৰ পৰা তেওঁলোকো বিজেপি, গতিকে সমানভাৱে আমি সকলোকে চাওঁ বা চাবৰ কাৰণে আমি যত্ন কৰোঁ। তেওঁ এজেণ্ট নহয়, তেওঁতো খোলাখুলিকৈ কাম কৰি আছিল। এজেণ্ট শব্দটো হয় যেতিয়া লুকাই পেলাই কৰে, কিন্তু কমলাক্ষ দে পুৰকায়স্থ, শশীকান্ত দাস আৰু বসন্ত দাস লোকসভা নিৰ্বাচনতো আমাৰ হৈ অপেনলি লাগিছে। তেওঁলোকৰ ক্ষেত্ৰত মই নিগেটিভ শব্দ ব্যৱহাৰ কৰাৰ কাৰণটো বুজি পোৱা নাই, কাৰণ তেওঁলোকতো দেখা দেখিকৈ আমাৰ লগত আছিলে। খালি মই ৰখি আছিলোঁ যে ৰাজ্যসভাৰ ইলেকশ্যনটো নোহোৱালৈকে তেওঁলোকে যোগদান কৰিব নালাগে ফৰ ষ্ট্ৰেটেজিকেল ৰিজন। কিন্তু মই যোৱাকালি ৰহাত গৈছিলোঁ, আজি 3 দিন আগত। শশীকান্ত দাসটো মোৰ লগত একেখন গাড়ীতে আছে। বসন্ত দাসটো মেডিকেল কলেজৰ মিটিঙৰ পৰা তেওঁতো মোৰ গাতে লাগি আছে। কমলাক্ষ দে পুৰকায়স্থটো পাৰ্টিত এক্টিভ হৈয়ে আছে। শুনিলে অখিল দা, মই কিন্তু ভালেই পাইছোঁ। পিছে মামা কি হলো বাবা? আপোনাৰ হাতত বোলে আৰু 50 দিন আছে। 50 দিনৰ পিছত আপুনি দিছপুৰৰ পৰা বোলে বিদায় ল'ব লাগিব। মই কোৱা নাই নহয় মামা, কংগ্ৰেছ দলৰ মানুহ এজনেহে কৈ আছে। আমিও কৈছো হিমন্ত বিশ্ব শৰ্মা তোমাৰ হাতত আৰু 50 দিন আছে। 50 দিন পিছত তুমি দিছপুৰৰ পৰা বিদায় ল'বা আৰু তুমি যিমান কেলেংকাৰী কৰিছা, যিমান অত্যাচাৰ কৰিছা, যিমান অন্যায় কৰিছা, যিমান মানুহৰ ঘৰ ভাঙি দিছা, যিমান মানুহক কষ্ট দিছা, তাৰ এটা এটা হিচাপ কৰা হ'ব আৰু এটা এটা হিচাপ কৰি উপযুক্ত বিচাৰ কৰা হ'ব। দেখিলে মামা, কংগ্ৰেছৰ ইমান দপদপনি আপোনাক খেদাব বিচাৰিছে।